এই নৱৰাত্ৰি ভাগ আহিলে নহয়, আহিল আৰু টেনশ্যনৰ দিনকেইটা। নৱৰাত্ৰি আপোনালোকে পিছে কোনে কোনে চেলিব্ৰেট কৰিব? আমাৰ আজি ৰাতিপুৱা এখুন্দা লাগিলে, মানুহটোৱে ক'লে চাৰ্ট এটা বোলে অৰ্ডাৰ কৰ। মই বোলো কয় পূজাৰ কাৰণে, আমাৰ এতিয়া সৰস্বতী পূজা নহয়। তাৰপাছত কৈছে কিহৰ পূজা? মই কৈছোঁ এই যে নৱৰাত্ৰি ভাগ আহিছে। কৈছে এতিয়া নৱৰাত্ৰি ভাগ বুজি পাইছেনে আপোনালোকে? প্ৰেমিক প্ৰেমিকা যে মেইন পূজা ভাগ 14 ফেব্ৰুৱাৰীত নহয় জানো? তাৰ আগৰ পৰাই জানো পূজা ভাগৰ গোলাপ ফুল দিয়া, কিবা দিয়া, টেডি দিয়া, এইবিলাক হৈ থাকে, চকলেট দিয়া প্ৰসাদত। মই ভাবিছোঁ কাপোৰ অৰ্ডাৰ কৰোঁতে এতিয়া অসমত কাপোৰ অৰ্ডাৰ কৰাৰ কথা আৰু চস্কীৰ পৰা অৰ্ডাৰ কৰিব দিছে, তাতে ইমান ধুনীয়া চাৰ্ট টাৰ্ট পিন্ধি। মই ভাবিলোঁ পূজাই চেলিব্ৰেট কৰিব। সেনেকৈ তাক কওঁতে কি খং, গালি মোক। কৈছে চিৰিয়েল চাই চাই তোৰ মাথাত এসোপাহে সোমাইছে আৰু তই একো ভালকৈ মানে সেয়া কৰিব নোৱাৰা হৈছ, এসোপা চিৰিয়েলৰ ভূতেত পাইছে তোক। মই ভাবিছোঁ চিৰিয়েলৰ ভূতে নহয়, একচুৱেলি ক্ৰাইম পেট্ৰলো মাজে মাজে চাওঁ, অকল চিৰিয়েলে নহয়। সেইকাৰণে সাৱধান হোৱাও, সাৱধান ইণ্ডিয়াও চাওঁ। সাৱধান হোৱাটো ভাল কথা হয়নে? কাৰণ পূজা ভাগত চেলিব্ৰেট কৰাটো মানে এটা ন ট্ৰেণ্ডত চলি থাকে ন এইবিলাক পূজা। সেইকাৰণে অকণমান লাগিলে আৰু কাজিয়া পেচাল আজি আৰু মৰণটো পাই বহি আছোঁ। চাহো খোৱা নাই, খাওঁগৈহে চাহ এতিয়া।